আৰু লগতে যে উঠি অহা নৱনগৰ যেন ডেকা সকলোকে যেন এটা কাঠৰ অনুৰোধ এই প্ৰতিমূৰ্তি যেন আজি যিধৰণে জিলিকি উঠিছে দুদিনৰ পাছত ইয়াক যেন জড়িত হৈ নপৰে যদি তেওঁলোকে যদি ইয়াক চিৰদিন চিৰকাললৈ জীয়াই ৰাখে আমি তেওঁলোকৰ ওচৰত মনা পাতি হৈ তেওঁলোকৰ এভাগি হাৰাহে আৰু লগতে এই মন্দিৰ আপোনাৰ হ'ব ইয়াৰ বিনিময় কি মূল্য দিম আমাৰ মূল্য দিব পৰা একো ক্ষমতাই নাই অৰ্থাৎ আমি ক্ষুদ্ৰ হিচাপে আপোনালোকক অন্তৰৰ সৈতে আৰু ৰেহাই খুলি আপোনালোকক ধন্যবাদেৰে আহিছোঁ আপোনালোকে ইয়াক এই বহুত বুলি যেন গ্ৰহণ কৰি এই অভাজন হ'বৰ প্ৰতি সপৰিয়ালৰ প্ৰতি কিবা দৃষ্টি কৰোঁ। প্ৰথমে মই ছাগলীকটাবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম মোৰ স্বামীৰ যি আৱদ্ধ প্ৰতিমূৰ্তি ইয়াত আজি তেওঁলোকে ইমান মৰমেৰে আদৰেৰে সাজি উলিয়ালে আৰু আজি আমি এই পবিত্ৰ ক্ষণত এই প্ৰতিমূৰ্তিটো উন্মোচন কৰিবলৈ আহিবলৈ পাই মনত ভাল লাগিছে কিন্তু বহুত আচলতে দুখো লাগিছে আৰু মই একো ভাষা বিচাৰি পোৱা নাই আচলতে মোৰ মনৰ অনুভৱবোৰ কেনেকুৱা হৈ আছে এই মুহূৰ্তত গতিকে পুনৰবাৰ মই ছাগলীকটাবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম তেওঁলোকক শতকোটি ধন্যবাদ জনাইছোঁ আৰু যিগৰাকী শিল্পীৰ হাতত এই মূৰ্তিটোৱে প্ৰাণ পাই উঠিলে মোৰ মানুহজনৰ মূৰ্তিটো প্ৰাণ পাই উঠিলে সেই শিল্পীগৰাকীলৈও মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাগলীকটাবাসী ৰাইজৰ ওচৰত মই বাৰে বাৰে প্ৰণাম জনাইছোঁ আৰু সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম আমাৰ পৰিয়ালটো আৰু আশা কৰিম ভৱিষ্যতে এই প্ৰতিমূৰ্তিটো যাতে সুন্দৰ অৱস্থাত থাকে আৰু ইয়াৰ যাতে চোৱা চিতাও তেওঁলোকে যিদৰে মৰমেৰে এতিয়া সাজি তুলিছে প্ৰতিমূৰ্তিটো অনাগত দিনতো যাতে ভালদৰে মূৰ্তিটো চোৱা চিতা কৰি থাকে যতনেৰে ৰাখে ইয়াকেই কামনা কৰিছোঁ।